প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা নিৰুদ্দেশ বিশ্বনাথৰ এগৰাকী মহিলা নিৰ্দিষ্ট মহিলাগৰাকী মঞ্জু দেৱী আগৰৱাল 29 জানুৱাৰীৰ পৰা সন্ধান নাই সেই মহিলাগৰাকীৰ আৰু সন্ধান লাভ কৰিলে দুটাকৈ মোবাইল নম্বৰ পৰিয়ালৰ লোকে দিছে পৰিয়ালৰ লোক উদ্বিগ্ন হৈ পৰিছে চিন্তিত হৈ পৰিছে প্ৰয়াগৰাজলৈ বুলি গৈছিল মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰিবৰ বাবে বিশ্বনাথৰ সেই মহিলাগৰাকী কোনোৱে যদি সন্ধান পায় 7637010291 আৰু 98640200 এই নম্বৰত যোগাযোগৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে আমি মহিলাগৰাকীৰ ষ্টিল ফটোগ্ৰাফছ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰিবলৈ গৈছিল বা মহাকুম্ভ মেলাত অংশ ল'বলৈ যোৱাৰ সেই সময়তে এগৰাকী মহিলা নিৰুদ্দেশ হৈ পৰিছে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ পৰা সেই খবৰ আহিছে আৰু পৰিয়ালটো এতিয়া বিশেষভাৱে চিন্তিত হৈ পৰিছে বিশ্বনাথৰ সেই মহিলাগৰাকীৰ নিৰুদ্দেশ হোৱাৰ পাছতে পৰিয়ালটোৰ মাজতো হাহাকাৰ লাগিছে পৰিয়ালৰ ব্যক্তিসকলে মন্তব্য প্ৰকাশ কৰিছে আমাৰ সাংবাদিক বিশ্বনাথৰ ভৰত দাসে তেওঁলোকৰ মন্তব্য সংগ্ৰহ কৰিছে কি কৈছে তেওঁলোকে সেই সন্দৰ্ভত এক প্ৰতিবেদন চাওঁ হয় প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা যি মহাকুম্ভ মেলা সেই মেলাত বিশ্বনাথৰ এগৰাকী মহিলা মঞ্জু দেৱী যি আগৰৱালা তেখেত নিৰুদ্দেশ হোৱাৰ খবৰ আহিছে আৰু বৰ্তমান মই উপস্থিত আছোঁ তেখেতৰ বাসগৃহত যি বিশ্বনাথৰ আমবাৰীস্থিত যি বাসগৃহ সেই বাসগৃহত আৰু তেখেতৰ পৰিয়ালৰ লোক আছে ইয়াতে আমি কিছু কথা পাতিবলৈ আচলতে যত্ন কৰিম দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনাৰ মাতৃ মহাকুম্ভ মেলাত সন্ধানী উনোৱা এক খবৰ ওলাইছে আচলতে সমগ্ৰ ঘটনাটো কি গোটেই মোৰ ফেমিলি মহাকুম্ভ মেলাত স্নান কৰিব গৈছিলে তো প্ৰথম মা মোৰ ল'ৰা মোৰ ছোৱালী ইহঁতে স্নান কৰি মানে নদী পাৰত সিহঁতক আনি বহাই দিলে এটা জেগা ভাল চাই পেলাই তাৰপিছত আকৌ মোৰ মিছেছ ইহঁতে গা ধুব গ'ল গা ধুই যেতিয়া ইহঁতে আহিলে ওপৰত তো মোৰ ছোৱালী প্ৰথমত মিচিং হ'ল তেখেতক মানে মোৰ ছোৱালীক বিচাৰি পোৱা নাই তো ছোৱালীক বিচাৰি যাওঁতে ইহঁতে ছোৱালীক বিচাৰি পোৱা নাই কিন্তু ছোৱালীয়ে কাৰোবাক কণ্টেক্ট কৰি মোৰ নাম্বাৰত কল কৰিছে তাই যে দেউতা মই এনেকৈ মিচিং হৈ গ'লোঁ তো মানে আপুনি কিবা এটা কৰক তো মই আকৌ মোৰ দেউতাহঁতক নাম্বাৰটো শ্বেয়াৰিং কৰি ইহঁতে চানবিক মানে মোৰ ছোৱালীক বিচাৰি পালে বিচাৰি পোৱাত যেতিয়া মানে মোৰ ছোৱালীক লৈ আহিলে তো যোনখিনিত মাক বহাই থৈ গৈছিলে তাত আকৌ মাক বিচাৰি নাপালে সিহঁতে সেইটো কিমান সময়ৰ ঘটনা এইটো মানে দিনৰ 2-2:30 বজাৰ যোৱাকালি হয় যোৱাকালি কিমান তাৰিখে গৈছিল বিশ্বনাথৰ পৰা কিমান তাৰিখে গৈছিল 27 তাৰিখে গৈছিলে 27 তাৰিখে হয় কোন কোন গৈছিলে আপোনাৰ ঘৰত মোৰ মা দেউতা মোৰ মিছেছ আৰু মোৰ ইনলজ ফেমিলি আছিলে আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিছে নাই প্ৰয়াগৰাজতে হওক বা বিশ্বনাথৰ আৰক্ষী প্ৰশাসনৰ লগত আপোনালোকে যোগাযোগ কৰিছে নাই প্ৰয়াগৰাজত যিবিলাক লষ্ট এণ্ড ফাউণ্ড কেন্দ্ৰ আছে তাত খবৰ কৰা হৈছে আৰু ইহঁতে এনাউন্সমেণ্টো কৰাইছে যে মঞ্জু দেৱী নামৰ মহিলাগৰাকী মানে ইয়াত হেৰাইছে বুলি তাৰপিছত আমাৰ বিশ্বনাথ চাৰিআলি প্ৰশাসনতো খবৰ কৰা হৈছে যে মোৰ মায়ে যিহেতু মানে মোবাইল নম্বৰবিলাক মুখস্থ নাই বা ক'ব নোৱাৰে তো ইয়াত খবৰ কৰা হৈছে যে এই প্ৰয়াগৰাজৰ পৰা কোনোবা কল আহে যে বিশ্বনাথ চাৰিআলিৰ মঞ্জু দেৱী নামৰ মহিলাই ইয়াত পোৱা গৈছে তো তেনেহ'লে আপুনি মোক যোগাযোগ কৰিব বুলি আমাৰ থানাটোৱে এটা এজাহাৰ দি থৈ অহা হৈছে তেওঁলোক 27 তাৰিখে ইয়াৰ পৰা গৈছিলে হয় এতিয়া আপোনালোকৰ ঘৰৰ পৰা এই খবৰটো পোৱাৰ পাছত কোনোবা লোক গৈছে নাই প্ৰয়াগৰাজলৈ মোৰ দাদা গৈছে যিজন তেজপুৰত থাকে তেখেতে কালি ৰাতি ওলাই গ'ল তো আজি ৰাতিপুৱা 7টাত ফ্লাইট আছিলে তেখেতে মষ্ট প্ৰবেবলি 4টা বজাত দুপৰীয়া আজি পাই যাব তাত আপুনি মাৰ লগত শেষবাৰ কোনটো সময়ত কথা পাতিলে যোৱাকালি যিহেতু 29 তাৰিখে যোৱাকালিৰ পৰা তেখেত যোৱাকালি আমাৰ লগত কণ্টেক্টতে আছিলে কিন্তু গা ধুব যেতিয়া গৈছিলে মা তেতিয়া মোবাইলটো লৈ যোৱা নাছিলে মোবাইলটো লাগেজতে আছিলে সেইকাৰণে বেছি অসুবিধা হৈছে আৰু মা যিহেতু মোবাইল নম্বৰ কাৰো মুখস্থ নাই মায়ে ক'ব নোৱাৰে তো কণ্টেক্ট কৰিব পৰা যোৱা নাই সেইটো 2:30 বজাৰ কথা এতিয়া তেখেতে কি আচলতে আপোনালোকে যিহেতু ফোন নাম্বাৰ দিছে যাতে খবৰটো পালে আচলতে তেওঁ কেনেকুৱা পোচাক পৰিধান কৰিছিল বা কেনেধৰণে তেখেতে গ্ৰে কালাৰৰ শাৰী পিন্ধি আছিলে ধন্যবাদ জনাইছোঁ এয়া আছিল আচলতে যিগৰাকী সন্ধানহীন মহিলা মঞ্জু দেৱী আগৰৱালাৰ পুত্ৰ আৰু তেখেতে আচলতে সমগ্ৰ যি বিষয়টো সেই বিষয়টো তেওঁ আমাৰ আগত অৱগত কৰিলে আৰু তেখেতলোকৰ এটা আহ্বান যদি তেখেতৰ মাতৃক কোনো লোকে বিচাৰি পায় যিসমূহ তেখেতলোকে ফোন নাম্বাৰ দিছে সেই ফোন নাম্বাৰসমূহত যোগাযোগ কৰিবলৈ তেখেতলোকৰ আহ্বান আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা